নমস্কাৰ অসমবাসী, মই তাপস বৈশ্য। আজি মোৰ 104 নম্বৰ দিন আৰু যোৱাকালি যিহেতু মই ইয়াতে আছিলোঁ, গমে পায় আপোনালোকে, গুপ্তাকাশী বুলি কয়। আজি মোৰ যাবলৈ ইয়াৰ পৰা প্ৰায় 15-20 কিলোমিটাৰ খোজকাঢ়িবলৈ ট্ৰাই কৰিম, যিহেতু মোৰ ইয়াৰ পৰা কেদাৰনাথ মাত্ৰ 50 কিলোমিটাৰ বাকী আছে। গতিকে মই গুৱাহাটী বশিষ্ঠ মন্দিৰৰ পৰা কামাখ্যা মন্দিৰ হৈ সুদূৰ ৰাম মন্দিৰৰ পৰা হাৰিদ্বাৰলৈকে, হাৰিদ্বাৰৰ পৰা 11 লিটাৰ গংগাজললৈ কেদাৰনাথলৈকে পদযাত্ৰা কৰি আছোঁ। আজি মোৰ 104 নম্বৰ দিন। গতিকে চাই থাকিব আৰু কিমান দূৰলৈকে যাওঁ কি গোটেইখিনি দেখাই থাকিম। গতিকে বলক ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰোঁ। হৰ হৰ মহাদেৱ, জয় শ্ৰীৰাম, জয় শ্ৰী কেদাৰ, জয় আই অসম। তো গাইজ, মই এইটো ধৰ্মশালাত আছিলোঁ যোৱাকালি। তো ইয়াৰ পৰা এতিয়া ওলাম, চাওক এইটো ওলাব লাগিব এতিয়া, যিহেতু মোৰ এইটো গংগাজলটো ইয়াতে থৈ দিছিলোঁ, ইয়াতে। গংগাজল এইটো এতিয়া লৈ মই ওলাই যাম। সেইখিনি লৈ তো সিফালে আছে ৰাস্তা, তো চাই থাককচোন। তো মই গংগাজলটো লৈ লওঁ। हर हर महादेव, ओम नमः शिवाय, ओम नमः शिवाय, ओम नमः शिवाय, नमः पार्वती पते, हर हर महादेव। आप कहाँ लाए हो? राम से लेके चला क्या भाई? तरी से भरा। हम तो ये हरिद्वार से लिए। अच्छा, ठीक है। তো গাইজ, তো মই আগলৈ গৈ থাকোঁ। তো লৈ ল'লোঁ আৰু ইয়াতে আশ্ৰমটো ওপৰত আছিলোঁ। তো গতিকে যাব লাগিব এতিয়া, চাই থাকক। আগলৈ সেনেকৈ ওলাই যাম। তো এইটো মোৰ গংগাজলখিনি লৈ ল'লোঁ। তো হৰ হৰ মহাদেৱ, জয় শ্ৰীৰাম, জয় শ্ৰী কেদাৰ। আগলৈ চাই থাকিব, এইবিলাক চাওকচোন কিমান ধুনীয়া। আৰু মন্দিৰটো দূৰৰ পৰা দেখাই দিছোঁ, ৰ'ব। এইটো ভাগ মন্দিৰ ভাগ। তো বাবা এটাও আছে, বাবাটো বা ক'ত যায় নাজানো। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু চাই থাকক কিমান দূৰলৈকে যাওঁ, কেনেকুৱা ৰাস্তা, কেনেকুৱা কি, সকলোবোৰ দেখাই আছোঁ। বলক। আৰু গাইজ, বৰ্তমান মই কি জেগাত আছোঁ চাওকচোন একবাৰ। বাপৰে বাপ, কি ধুনীয়া জেগা চাওক এইটো। সঁচাকৈ গাইজ বহুত ধুনীয়া। এইফালে ঝৰ্ণা পৰিছে আৰু এইফালে চাওকচোন, সঁচাকৈ গাইজ বহুত ধুনীয়া। আৰু ইয়াতে মোৰ বেগটো থলোঁ। আৰু গাইজ, এটা বৰ বেয়া কথা হ'ল নহয়, মোৰ ছাতিটো ইয়াৰ পৰা মোটামুটি 2 কিলোমিটাৰমান আগত ছাতিটোতো ভাই হেৰাই থৈ আহিলোঁ। এতিয়া গাইজ বেয়া লাগি আছে, এতিয়া আৰু পিছুৱাই যাবাও ভাল লগা নাই। গতিকে গ'ল আৰু ছাতিটো গাইজ। চাওক কি ধুনীয়া, মই যাব লাগিব এই সেনেকৈ। চাওকচোন গাইজ, মোক দেখাই দাদাহঁতে ৰখিছে, সেইখন আমাৰ অসমৰ গাড়ী। দাদা ক'ৰ পৰা? দাদা মই গুৱাহাটীৰ পৰা। ভাল লাগিল দিয়া তোমাক। আচ্ছা আচ্ছা। তো আজি কিমান দিন হ'ল আপোনালোকৰ গাড়ীত? 4 দিন। তুমি ইমান দূৰৰ পৰা কষ্ট কৰিছা, বহুত ভাল লাগিছে। ঠিক আছে, ধন্যবাদ। সদায় এনেকৈ আগবাঢ়ি যোৱা। সেইটোৱে। দিয়া, একো নাই। ঠিক আছে, যাব তেনেহ'লে ন? দিয়া, দিয়ক। এইটো তুমি ৰাখা, কিবা এটা দেই, যাবা। ঠিক আছে, দিয়ক। লগ পাম আকৌ। ঠিক আছে, তাতে থাকিব ন কেইদিনমান? 2 দিন। মইতো আজি নাপাওঁ, কালি পৰহি মানে পাম। মই লগ পাম দিয়ক, যদি কপালত থাকে। ঠিক আছে দিয়ক। আৰু চাওক এনেকুৱা ধৰণৰ প্লেচবিলাক। ঠিক আছে, বাই বাই। আৰু গাইজ, মানে বহুতেই ভাল লাগে এনেকৈ যেতিয়া মানে অসমৰ মানুহ লগ পাওঁ, সঁচাকৈ গাইজ। আৰু চাওক না গাইজ, প্লেচ সঁচাকৈ গাইজ বহুত ধুনীয়া লগা ঠাই।
আৰু দাদাই 500 টকা এটা দিলে, বহুত বহুত ধন্যবাদ। তো সঁচাকৈ গাইজ, মই য'ত ছাপোৰ্ট পাইছোঁ মানে আমাৰ অসমৰ মানুহ আৰু ৱেষ্ট বেংগল, বিহাৰ, ইউ পি, বাকী উত্তৰাখণ্ডত 1 নম্বৰ বিজনেছৰ কাৰণেতো বিখ্যাত, কিন্তু এনে হেল্প চেল্প একো পোৱা নাই। চ' য'ত পোৱা নাই বুলিয়ে ক'ব লাগিব গাইজ। চ' সঁচাকৈ দাদাটোক বহুত বহুত ধন্যবাদ। আৰু আজি অসমবাসী ৰাইজৰ আশীৰ্বাদ লৈ মই যিহেতু ইমানখিনি আগবাঢ়ি আছোঁ, সঁচাকৈ চাওক গাইজ কিনো ধুনীয়া প্লেচ। তো হৰ হৰ মহাদেৱ, ব'লক আগলৈ দেখাই থাকিম। আৰু গাইজ ভিউ চাওকচোন এবাৰ, কি ধুনীয়া ভিউ। আৰু সেই নাওমান সৰু ৰাস্তাৰে এনেকৈ গাড়ীবিলাক আহি থাকে আৰু মই এনেকৈ চাইডে চাইডে গৈ আছোঁ। আৰু গাইজ কি ধুনীয়া ভিউ, সঁচাকৈ গাইজ বহুত ভাল লাগিছে মনটো। এইবিলাক সঁচাকৈ বহুত ধুনীয়া। আৰু গাইজ এটা কথা কি জানে না, ইয়াতে এইবিলাক হোটেলত কিন্তু ৰেটটো কম অলপ, মানে 2-3জনৰ কাৰণে কি হয়, ডাবল ৰুমত মানে 1000-1500 সেনেকুৱা, কিন্তু ছিংগল ৰুম মানে এখন বেড পোৱা যায়, মানে 200 টকাটো গাইজ, 200 টকাটো এখন বেড পোৱা যায়, মানে তাৰমানে কেনেকুৱা শ্বেয়াৰিং টাইপৰ, মানে 4জন-5জন সেনেকৈ থাকিব পাৰি। তো আজি বৰ্তমানলৈকে মই থকাৰ জেগা একো প্লেনিং কৰা নাই, ক'ত থাকিম এতিয়ালৈকে একো ঠিক হোৱা নাই। এইবিলাক চব তলত ধান খেতি, সেইবিলাক দেখিছেনে, সেউজীয়া এইবিলাক ধান খেতি গোটেই। তো আগলৈকে যাই থাকিম। আজি যিহেতু মোৰ বেছি খোজকঢ়া হোৱা নাই, কাৰণ মই ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ আপোনাৰ, তথাপিও এতিয়ালৈকে 10 কিলোমিটাৰ হৈ গৈছে অলৰেডি। তো চাওক এনেকুৱা ধুনীয়া ধুনীয়া প্লেচ, এনেকৈ সৰু সৰু ৰাস্তা পাহাৰৰ চাইডে চাইডে মই খোজকাঢ়ি গৈ আছোঁ। তাপস বৈশ্যই গুৱাহাটী বশিষ্ঠ মন্দিৰৰ পৰা কামাখ্যা মন্দিৰ হৈ সুদূৰ ৰাম মন্দিৰৰ পৰা হাৰিদুৱাৰৰ পৰা 11 লিটাৰ গংগাত জল লৈ সুদূৰ কেদাৰনাথলৈকে পদযাত্ৰা কৰি আছোঁ। আজি মোৰ 104 নম্বৰ দিন, প্ৰায় আৰু 2-3 দিনত পাই যাম কেদাৰনাথ। তো সঁচাকৈ গাইজ মনটো বহুতেই ভাল লাগি আছে। আৰু লাহে লাহে কষ্টটো বহুত, এতিয়া বৰ্তমান মোটামুটি মই 8-9 হাজাৰ ফুট ওপৰত পাহাৰৰ আছোঁ। গতিকে চাওকচোন গাইজ কেনেকুৱা পাহাৰ, সেনেকুৱা কমেণ্ট এটা কৰি দিব গাইজ। ব'লক আগলৈ ক'ত থকা জেগা হয় চাওঁ। এতিয়া সময় বাজিল 3টা, তো গতিকে আগলৈ যাই থাকোঁ, দেখা যাব কি হয়। হৰ হৰ মহাদেৱ। আৰু গাইজ এই জেগাখিনি বা কি বুলি কয় নাজানো, এইফালেদি যাব লাগিব এনেকৈ। আৰু চাওক না গাইজ ভিউ, সঁচাকৈ কিমান ধুনীয়া। মই আহিলোঁ ইফালৰ পৰা আৰু যাব লাগিব এই সেনেকৈ। তো গাইজ কিমান ধুনীয়া ভিউ, একদম মানে ঘৰবিলাক চাওকচোন কি ধুনীয়া দেখি, চব কালাৰিং ঘৰ। মানে মই ভাবিছিলোঁ যে থাকিবলৈ জেগা নাপাম, ৰাস্তাই থাকিব লাগিব। গতিকে গাইজ নহয়, এইটো নহয়, মানে ধৰক বেলেগৰ কাৰণে যদি 500 টকা, মানে মই মানে 200 টকামান দিলেও হয়, মানে তেনেকুৱা। চ' গতিকে থকা মেলাৰ কাৰণে কোনো চিন্তা নাই, কিন্তু খোৱাটো অলপ প্ৰব্লেম হয়, কাৰণ পিঁয়াজ ৰহুন থাকে। গতিকে মই মানে সেনেকৈ নাখাওঁ। যদি মেগী খাওঁ, মানে মেগীৰ মছলাটো সেনেকৈ দিব মানা কৰোঁ। তাৰপিছত এনেকৈ অলপ নিমখ আৰু বাকী পিঁয়াজ চিয়াজটো নিদিয়ে বাৰু। চাওকচোন গাইজ কি ধুনীয়া। আৰু আজি দুপৰীয়া খোৱাই নাই, তাৰ পৰা খাই আহিছিলোঁ য'ত আছিলোঁ আশ্ৰমত, তাতে সেনেকৈ খাই আহিছিলোঁ, মানে ব্ৰেকফাষ্টটো তাতে কৰিলোঁ, কৰি গুচি আহিলোঁ। দুপৰীয়া ভাত চাত খোৱা নাই, এনে কল চল কিবা কানি অলপ খালোঁ। আমাৰ অসমৰ মানুহ 2টা লগ পাইছিলোঁ, সিহঁতে আপেল দিছিলে, ডালিম দিছিলে, তো এইখিনি খালোঁ। বাকী চাওক সঁচাকৈ গাইজ বহুত ধুনীয়া ভিউ। গতিকে গৈ আছোঁ। আৰু পানী চানীৰ কাৰণে চিন্তা নাই গাইজ, এনেকৈ পৰি থাকে পানী। চ'
চ' এইবিলাক পানী খাব পাৰি 100 টকাত কিনি খোৱাতকৈ ইয়াতে বাৰু দামটো কম 100 টকা নহয় কিন্তু চাওক এনেকৈ পানী পৰি থাকে খাব পাৰি একো নাই বাকী ওপৰত বোলে সঁচাকৈ গাইছ 100 টকা পানী বটল তো মইতো 100 টকা দি পানী কিনি নাখাওঁ গতিকে চাওকচোন কি ধুনীয়া এইবিলাক বগা বগা যে দেখিছে সেইবিলাক মানে ঝৰ্ণা পানী পৰি আছে চ' সঁচাকৈ বহুত ধুনীয়া দেখা পায় আৰু দুটা বাবাজী আহি আছে ৰ'ব দেখাই আছোঁ ক'ৰ পৰা আহিল কি লেণ্ডশ্লাইড হৈ আছে নেকি সেইবিলাক দেখাবলৈ হেৰি কৰিম তো এই কুকুৰ চুকুৰ এইবিলাক বহুতেই ভয় লাগে কুকুৰবিলাক তো বাবাজী দুটা আহি আছে हर हर महादेव कहाँ से बाबा जी केदारनाथ से अभी तो लैंडस्लाइड वगैरह नहीं हो रहा है ना ठीक है चलिए हर हर महादेव तो এনেকৈ ডগি এইটো বহি আছে মানে কুকুৰক বহুতেই ভয় লাগে চাবচোন কেনেকৈ ভুকে সঁচাকৈ টমি মানে ভয় লাগে গাইছ চ' এনেকৈ হোটেল এইবিলাক এতিয়া বেছিভাগ লুমা মানুহ পোৱা যায় हर हर महादेव बाबा जी कहाँ केदारनाथ से बाबा जी চাওক গাইছ ভিউ চাওক আৰু মই এনেকৈ গৈ আছোঁ মাজে মাজে বৰষুণ আহি আছে চাই এইফালে ওপৰৰ ফালে বৰষুণ আহি আছে আৰু গাইছ মই ছাতিটো হেৰাই থৈ আহিলোঁ মানে পাহৰি থাকিলোঁ এতিয়া ছাতি নাই ৰেইনকোট আছে কিন্তু ৰেইনকোটটো আৰু বেগৰ লগত বা সোমাই না নোসোমাই সেইটো এটা ভেজাল হ'ব বাকী গাইছ এইটো মোৰ যিটো মানে মোৰ ভাৰৰ যিটো এইটো মানে গামোচাটো থকা সেইখিনি ভিজি গ'লে গোটেই পঞ্চ আছে ন তোলা আছে এইখিনি ভিজি গ'লে আৰু এক্সট্ৰা 5-6 কেজি ওজন বাঢ়ি যাব গতিকে অলপ সাৱধানে যাব লাগিব আপোনালোকে এইবিলাক চাওক গাইছ ধান খেতি সঁচাকৈ কিমান ধুনীয়া সঁচাকৈ জেগাবিলাক কিবা বহুতেই ধুনীয়া লাগে ভাল লাগে কিন্তু বস্তুৰ বহুত দাম কাপোৰ চাপোৰ বা কি দাম নাজানো কাপোৰো এযোৰ ল'ব লাগিব মই চ' এনেকৈ ৰাস্তা পানী চানী পৰিয়ে থাকে সেইটো মানে চাওকচোন তলৰ পিনে কি ধুনীয়া দেখি তো বলক আগলৈ গৈ থাকোঁ দেখাই দিম দেখাই যাই থাকিম ক'ত কি পাওঁ বলক গাইজ আহি থাকাত জেগা পালোঁ যিহেতু আগত মানে পূৰা মানুহৰ ঘৰ চৰ নাই বোলে চ' ইয়াতে ফাটা বুলি কিবা গাঁও এখন জেগাটোৰ নাম কিবা ফাটা বুলি কয় তো ইয়াতে থাকিম এইটো ৰ'ব মই ইয়াৰ নামটো বিশেষকৈ নাজানো কিবা কেদাৰ ৰোড ফাটা বুলি কয় চ' এইটো চাওক দেখাই দিম মই চাইনবোৰ্ডখনত চাওক চ' এইটো জেগাটোৰ নাম চ' ইয়াতে থাকি দিম আজি চ' বলক ৰুমটো এবাৰ দেখাই দিওঁ ইয়াতে বহুত মানে একজন মানুহৰ কাৰণে বহুত কম দাম তো এইটো ৰুমটো মাত্ৰ 200 টকা চ' এইটো গংগা জলখিনি ইয়াতে থলোঁ আৰু এইটো চাওক তো যিহেতু মানে ক'তো মানে ওলমাই দিয়া জেগা নাই গতিকে তাৰ কাৰণে ইয়াতে থ'ব লগা হ'ল যিহেতু মাটিত থোৱা নাই আৰু চ' বাকী দেখা যাব আৰু যি হয় তো এনেকৈ আৰু এটা গাইছ মই আগতে অলপমান আগত মই চাপা এৰি থৈছিলোঁ আৰু এইবাৰ চাৰ্জাৰৰ এডপ্টাৰটো এৰি থৈলোঁ এটা নতুনকৈ কিনিব লাগিব চাওক জেগা চাওক গাইছ আৰু ইয়াৰ পৰা চনপ্ৰয়াগ 14 কিলোমিটাৰ মাত্ৰ বেছি দূৰ নহয় গতিকে ভিডিঅ'টো এতিয়াই আজি এই ভিডিঅ'টো কালি মৰ্ণিং আপলোড হ'ব গতিকে আপোনালোকে ছাপোৰ্ট কৰিব হৰ হৰ মহাদেৱ জয় শ্ৰীৰাম জয় শ্ৰী কেদাৰ আৰু যদি মোৰ চেনেলটোত কোনোবাই নতুনকৈ আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো গতিকে এইখিনি কৈ আজিৰ যাত্ৰাটো ইয়াতে স্থগিত কৰিলোঁ হৰ হৰ মহাদেৱ জয় শ্ৰীৰাম জয় শ্ৰী কেদাৰ জয় আই অসম